এই আফতাব দা খুলিলে ফুল দিবলৈ এইফালে আহক অলপ 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 দিয়ক অলপ অলপ ল'ব হা বক্সটো খুলি দে গাড়ীখন অকণমান আগবঢ়াই দিয়ক গাড়ীখন অকণমান আগবঢ়াই দিয়ক গাড়ীখন অকণমান আগলৈ কৈ দিয়ক ইফালে চকাটো পাৰ হৈ গ'ল ধূপখিনি জ্বলাই দিয়ক আমাৰ এইফালে অকণমান আজি আমাৰ গোটেই অসমৰ কাৰণে মই ভাবোঁ যে এজন বিশিষ্ট আগশাৰীৰ আমাৰ নেতা সমাজ সেৱক আৰু অসমৰ বিধানসভাৰ অধ্যক্ষ তেনে এজন আজি লোক যিজনে গোটেই আজীৱন সমাজ সেৱা কৰি আহিছে অসমবাসীৰ উন্নতিৰ কাৰণে অসমীয়া জাতীয় ভাষা কলা সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছে তেনে এজন ব্যক্তিৰ মৃত্যুত অকল কংগ্ৰেছেই নহয় গোটেই অসমবাসী আজি ম্ৰিয়মান হৈছে আমিও হয় মই ব্যক্তিগতভাৱে যিহেতু মোৰ বন্ধু আছিল একেলগে ইউনিভাৰ্চিটিত পঢ়িছিলোঁ আৰু যুৱক কংগ্ৰেছেই হওক ডেকা কালৰ পৰা আমি ৰাজনীতিৰ লগত জড়িত আছিল এজ এ অধ্যক্ষ হিচাপে তেখেতে যি পাৰদৰ্শিতা দেখুৱাইছিল তেখেতে সেয়েহে আজি আমাৰ যিসকল অধ্যক্ষৰ ভিতৰত তেখেতৰ নাম সদায় জিলিকি থাকিব জিলিকি আছেও আৰু ভৱিষ্যতেও জিলিকি থাকিব কাৰণ সেই সময়ছোৱাত তেখেতে যি দক্ষতাৰে সেই আমাৰ বিধানসভা পৰিচালনা কৰিছিল নিৰ্ভীকভাৱে আৰু কাৰো পক্ষপাতি নোলোৱাকৈ সেই লৈ আজি আমিও গৌৰৱ কৰোঁ যে আমিও তেনে এজন লোকক আমি অধ্যক্ষ হিচাপে আমি নিৰ্বাচিত কৰিছিলোঁ আজিৰ এই শোক দিৱসত তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছোঁ